এইটো চাওক দেই, আমি আমাৰ জিলা ছাত্ৰ সন্থাৰ অভিভাৱক সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি অভিৱৰ্তন গোস্বামী ডাঙৰীয়াই তেখেতৰ সম্পূৰ্ণ নিৰ্দেশ আছে ইয়াত। তেখেতে এতিয়া মানে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি সম্পাদকক কৈছে আমি মিছা কথা কৈছোঁ বুলি। গতিকে আমাৰতো এনেকুৱা কোনো এজেণ্ডা নাই তাৰমানে, এইটো সত্য কথা। তেখেতে নিৰ্দেশ দিছে। আৰু আপোনালোকে অতুল বৰা ডাঙৰীয়া, বিশ্বজিৎ ফুকন ডাঙৰীয়াকো আপোনালোকে সুধিব পাৰে যে তেখেতলোকক ফোন কৰি তেওঁ নিমন্ত্ৰণ দিছে। সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি অভিৱৰ্তন গোস্বামীৰ নিৰ্দেশত জিলা ছাত্ৰ সন্থাৰ সভাপতি সম্পাদকে তেখেতক নিমন্ত্ৰণ জনাইছিলোঁ। আৰু সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি অভিৱৰ্তন গোস্বামী ডাঙৰীয়াকো তেখেতলোকে ফোনযোগে নিমন্ত্ৰণ জনাইছিলে। তেখেতে ফোনযোগে নিমন্ত্ৰণ জনাইছিলে। আৰক্ষী কথাটো চাওক, আমি গুৱাহাটীৰ পৰা যিহেতু আমাক অব্যাহতি দিলে, আমাক মাতি পঠিয়াইছিলে, কাৰণ দৰ্শোৱাৰ জাননী আমাক দিছিলে। আমি আহিছোঁ। আমাৰ যিসকল আমাক ভাল পোৱা যিসকল জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়া, আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া, তেখেতলোক উপস্থিত হৈছে। হয়তো কোনোবাই ভাবিব পাৰে যে কিবা কাজিয়া পচাল হ'ব পাৰে বুলি ভাবিব পাৰে, কিন্তু আমি ধৰি লওক কোনো কাজিয়া পচাল কৰিবলৈ নাই। আমি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক, জিলা সমিতিৰ সাধাৰণ সম্পাদক সভাপতি, আমি যিদৰে আমি কাম বন কৰিছিলোঁ, আমি 4 মাহে হৈছে দায়িত্ব পোৱা। আমি তাৰ আগতো এজন নিষ্ঠাৱান কৰ্মী হিচাপে আমি সদৌ অসম ছাত্ৰ সন্থাত সেৱা আগবঢ়াই আহিছিলোঁ, গোলাঘাট জিলাত সেৱা আগবঢ়াই আহিছিলোঁ। গতিকে ভৱিষ্যতৰ দিনত আমি গোলাঘাট জিলা ছাত্ৰ সন্থাত এজন প্ৰাথমিক সদস্য হিচাপে সেৱা আগবঢ়াই যাম। ষড়যন্ত্ৰৰ বলি এতিয়া গোলাঘাটবাসী সচেতন সমাজে উল্লেখ কৰিছে। আমাৰ জিলা ছাত্ৰ সন্থাৰ যিসকল কৰ্মী আছে তেখেতলোকে কথাটো উল্লেখ কৰিছে যে অভিৱৰ্তন গোস্বামী ডাঙৰীয়াৰ যি সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি, তেখেতৰ দেৰগাঁৱত এজন যুৱক আছিলে দীপ বৰঠাকুৰ বুলি, তেখেতে উপসভাপতি দায়িত্ব পালে। গতিকে তেওঁ সভাপতিৰ দায়িত্ব দিবৰ বাবে উঠি পৰি লাগিছিলে। আমাৰ বিষয়ববীয়া সকলোৱে গম পায় যে দীপ বৰঠাকুৰ ডাঙৰীয়াক সভাপতি দায়িত্বত বহাবলৈ, সভাপতি আসনত বহাবলৈ তেওঁ উঠি পৰি লাগিছিলে, চেষ্টা কৰিছিলে। আমি দেখিছিলোঁ যেতিয়া দীপ বৰঠাকুৰে দায়িত্ব নাপাইছিলে, তেতিয়া অভিৱৰ্তন গোস্বামী ডাঙৰীয়াই দীপ বৰঠাকুৰৰ সভাপতি সাবতি পেলাই তেওঁ কৈছিলে যে চিন্তা নকৰিবি, মই আছোঁ লগত। গতিকে সেই কথাটোৱে ইয়াত প্ৰতিফলন ঘটিছে। আমিতো ষড়যন্ত্ৰৰ বলি হৈছোঁ। মাতিছে তেখেতে, ফচাইছে আমাক।